আমি হৈছোঁ কি আসাম টাউন এণ্ড কাণ্ট্ৰি প্লেন এক্ট যিটো আছে 1959 13A যিটো ছেকশ্যন সেইৰ পৰা আমি ডেভেলপমেণ্ট অথৰিটি যিটো বিনা পাৰ্মিশ্যনত ঘৰ বনোৱা পকী ঘৰ সজা মাটি কেনা বেচা যিটো আমাৰ তৰফৰ পৰা দিয়া হয় অসম গভৰ্ণমেণ্টে যিটো আমাক নীতি নিয়ম বান্ধি দিছে সেই ভিত্তিৰ ওপৰত নিৰ্দেশ কৰি আমি একচুৱেলি চাওক আমি কাৰো ঘৰ ভাঙাত পক্ষপাতি নহয় আমি যথেষ্ট মানুহক চান্স দিওঁ ফাৰ্ষ্ট নটিছ ছেকেণ্ড নটিছ থাৰ্ড নটিছ তাৰপিছত মানুহ আমি সজাগতাও কৰোঁ ৰাজহুৱা মিটিঙো কৰি মানুহক বুজাই দিওঁ যেনেকুৱা বেআইনীভাৱে নলা নৰ্দমা বন্ধ কৰি দিয়া কৰি দিয়া যাতে এজ পাৰ টাউন এণ্ড কাণ্ট্ৰি এক্ট হিচাপে যিটো আমাৰ চহৰটো যিটো ইমপ্লিমেণ্টেশ্যন কৰিব লাগে মাষ্টাৰ প্লেনটো সেইটো মানুহক আমি সজাগতাও কৰোঁ কিন্তু তথাপিও কিছুমান মানুহ আছে নিজৰ বাহুবল দেখাই অলপ মানে নিজৰ দেখাই নিজৰ পাৰিপক্ষতা দেখায় যে নাই আমি পাৰ্মিশ্যন নলওঁ আপোনালোকে যি কৰিব লাগে কৰক সেই ক্ষেত্ৰত আমি কিছুমান মানুহৰ ক্ষেত্ৰত আমি এনেকুৱা পদক্ষেপ ল'বলৈ বাধ্য কৰি এইগৰাকী বিল্ডিঙৰ কৰ্তৃপক্ষক জাননী দিয়া হৈছিল আজিৰ পৰা মই 2016 পৰা এখেতলোকৰ লগত কৰস্পণ্ডেঞ্চ কৰি আছোঁ 16 সেই গোটেইখিনি নথিপত্ৰ আমাৰ তাতে আছে আপোনালোকৰ জৰিয়তে যদি আপোনালোকে বিচাৰে আমি এইটো আপোনালোকক দেখাব পাৰিম মানে ক'ব গ'লে বাহুবল দেখুৱাই তেওঁ বহুদিনৰ পৰা বাহুবল দেখাই কোৰ্টত গ'ল কোৰ্টৰ পৰা এইটো কোৰ্টত হাৰিল ইহঁতে তাৰপিছত উচ্চতম ন্যায়ালয় গ'ল আমাৰ হাইকোৰ্টত গ'ল উচ্চ ন্যায়ালয়ত গ'ল উচ্চ ন্যায়ালয়তো তাৰ পৰা আমাৰ ৰায় আহিল যে নাই এইটো উচ্ছেদ কৰি দিব লাগে বিল্ডিং বনোৱাত কোনো ধৰণৰ পাৰ্মিশ্যন লোৱা নাই পাৰ্মিশ্যন লোৱা একো কোনো পাৰ্মিশ্যন লোৱা নাই ইভেন কি আমাৰ অফিচতো এনেকুৱা এটা দিছে যে ঝগড়াৰ পাৰ্ট যিটো ঝগড়াৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 সেইটো আমাৰ জুডিচিয়েলৰ ভিতৰত নপৰে বুলি একেটাই আমাক এটা এফিডেভিট এটা দিছিল এইটো হবিবৰ মোল্লা বুলি এজন মানুহ আছে একেটাৰ হয়তো বৰ্তমানে বহু অনুমতি নোলোৱাকৈ বহু অট্টালিকা হয় তাকে তেওঁলোকৰ বিৰুদ্ধে কেনে ব্যৱস্থা ল'ব আমি আকৌ আপোনালোকৰ জৰিয়তে এখেতসকলক মানে অনুৰোধ জনাইছোঁ তেখেতসকল আহক আমাৰ তাতে আহি পেলাই যদি কিবা অসুবিধা আছে উইলিংলি একদম খোলাখুলি কৰি কওক যদি কিবা অসুবিধা আছে আমি সমাধান কৰিম চাওক মানুহ এটা ৰক্ত পানী শেষ কৰি এটা নিজস্ব এটা ঘৰ বনায় আমিও নিবিচাৰোঁ কোনো ঘৰটো ভঙা কিন্তু উপায় নাই বাধ্য হৈ পেলাই সেইসকল মানুহক যিসকল মানুহে এনেকুৱা এটাও চিন্তা চৰ্চা আছে যে মোৰ ঘৰটো ইনলিগেল হৈ আছে সেইসকলক মানুহক আহ্বান জানো আপোনালোকৰ জৰিয়তে এখেতসকলৰ অফিচত আহক আমাৰ লগত কৰস্পণ্ডেঞ্চ কৰক এখেতসকলক আমি কিবা না কিবা এটা উপায় কৰি যদি ইনলিগেল হৈয়ে আছে যদি নালা নৰ্দমা যদি বন্ধ আছে সেই ক্ষেত্ৰত আমি কোনো চেক্ৰিফাইচ নকৰোঁ সেই ক্ষেত্ৰত আমি ভাঙিবই লাগিব যিহেতু টাউনৰ পৰিচ্ছন্নতাৰ কথা আছে নালা নৰ্দমা বন্ধ কৰি মানুহে বেআইনীভাৱে বিভিন্ন জেগাত ঘৰ বনাই আছে সেই ক্ষেত্ৰত আমাৰ কোনো চেক্ৰিফাইচ নাই সেইটো আমি ভাঙিমেই ধুবুৰী চহৰত দেখা যায় ধুবুৰী চহৰত যিটো টাউনসমূহ আছে 16টা ৱাৰ্ডত বিভিন্ন ৱাৰ্ডত কিন্তু যি নলা নৰ্দমাৰ ওপৰত কিছুমান ঘৰত চিৰি বনোৱা হৈছে বা তেওঁলোকৰ যি চাদৰ আধা অংক ৰাস্তাৰ ওপৰত দিয়া আছে এইবোৰৰ ক্ষেত্ৰত আপোনালোকে কোনো গুৰুত্ব ল'ব নেকি চাওক আমাৰ এইটো এষ্টাব্লিছমেণ্ট 2004 হৈছিল ডেভেলপমেণ্ট অথৰিটি 2004 পৰা 2009লৈকে আমাৰ তাতে পাৰ্মিশ্যনটো আছিল ইন বিটুইন 2009 পৰা আজি 2023-24 হ'ল 25 এতিয়া সেই ডিফাৰেঞ্চটো বিটুইন তেতিয়া মিউনিচিপালিটি পাৰ্মিশ্যনটো দি আছিল গোটেইখিনি আমাৰ কেৱল অনলি ফৰ ৰুৰেলটোৱে আমি দি আছিলোঁ তো এতিয়া আকৌ আইনটো এমেণ্ডমেণ্ট কৰি 2022 নতুন বাইল হিচাপে এতিয়া টাউনটো আমাক দিছে তো আমাৰ তৰফৰ পৰা যিমানকেইটা আমি চালি জাৰি এতিয়া আমি পাৰ্মিশ্যন নিদিওঁ আমি বিল্ডিং পাৰ্মিটেই দিওঁ আমাৰ তৰফৰ পৰা আমি যিখিনি পাই আছোঁ মানুহক যিমান পাৰে এই যে সজাগতা কৰি আমি মানুহক বুজাই আছোঁ যে আপোনালোকে বি কেয়াৰফুল আপোনালোকে এনেকুৱা চিষ্টেমত কৰক গতিকে আমাৰ আহাৰ পিছৰ পৰাই এতিয়ালৈকে সেনেকুৱা এটা আমাৰ বৰ্ডেৰে এতিয়া এটা বিল্ডিং হোৱা নাই আমি পাৰ্মিশ্যন দিছোঁ কোনোবাই যদি ইচ্ছামতে বনাই লৈছে এইটো এখেতসকলে মাষ্ট বি পানিছেবল হ'বই এখেতসকলক কিন্তু অৱশ্যে হ'ব এনেকুৱা আৰু বহুত আছে ইয়াৰ পিছত আমাৰ এই ঝগড়া পাৰতে আছে ওচৰে পাছৰে আৰু 2-3টা ঘৰ এনেকুৱা আছে যিটো আমি কৰস্পণ্ডেঞ্চ কৰি আছোঁ এটা কোৰ্টৰ পৰা অৰ্ডাৰ দিলে আহিলে আমি লগালগ এইটো আমি একশ্যন ল'ম কিয় এইটো কমপ্লিটলি আমাৰ আনঅথৰাইজ বিল্ডিং আছিলে প্লাছ আমাৰ লগত আমি ইহঁতক বুজাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু ইহঁতে হাইকোৰ্ট কৰিলে হাইকোৰ্ট কৰাৰ পিছত হাইকোৰ্টৰ পৰা হাৰিলে ইহঁতে এতিয়া আমি ইয়াত উচ্ছেদ কৰিবলৈ বাধ্য হৈছোঁ আমাৰ নীতি নিয়ম অনুসৰি আমি উচ্ছেদ কৰিছোঁ আৰু মই আৰু জনসাধাৰণক এইটো ক'ব খোজোঁ যে তেওঁলোকে যাতে ভৱিষ্যত এনেকুৱা কাম নকৰে উইদাউট পাৰ্মিশ্যন উইদাউট হেৰিত কোনো কাম নকৰে এইটো কাৰণে মই ৰাজ্যক অনুৰোধ জনালোঁ নাই লোৱা নাই অট্টালিকা তাৰপিছত আমি যেতিয়া কৈছিলোঁ তেখেতক অনুৰোধ কৰিছিলোঁ যে আপোনালোকে পাৰ্মিশ্যনটো লওক তাৰপিছত মাটিটো ভেজাল আছিলে ইহঁতে পিছত আমাৰ লগত চ্যালেঞ্জ কৰি ইহঁতে হাইকোৰ্ট কৰিলে হাইকোৰ্টত হাৰি গ'ল এতিয়া আমি বাধ্য তাত
উচ্ছেদ কৰিবলৈ। কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে? আমি ধুবুৰী গৌৰীপুৰ ডেভেলপমেণ্ট অথৰিটিৰ পৰা আহিছোঁ। কিমান কেইটা ঘৰ? আমি ঝগড়াপাৰ পাৰ্ট 4ত এটা ভাঙিছিলোঁ। ইয়াত ঝগড়া পাৰ্ট 3 বোধহয় এইখন ঝগড়া পাৰ্ট 3 এটা ভাঙিলোঁ আৰু ইয়াৰ আগতে আমি চহৰতো ভাঙিছোঁ বহুত। যোনে মানে অনৈতিক কাম কৰিছে ইহঁতৰ ঘৰ আমি ভাঙিছোঁ। নিয়ম নীতি উলংঘা কৰি বা যিসকলে আৰু তেওঁলোকক এই মুহূৰ্তত কি ক'ব? তেওঁলোকক মই অনুৰোধ কৰিব যে ভৱিষ্যতে এনেকুৱা কাম নকৰে যাতে, এইখিনি মই ক'ব খুজিছোঁ। অনুমতি সাপেক্ষে অনুমতি যিহেতু এটা ডিপাৰ্টমেণ্ট আছে ইয়াত, এইটো গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে ছেট আপ কৰা ডিপাৰ্টমেণ্ট, গতিকে ইয়াৰ নীতি নিয়ম উলংঘা কৰিলে আমিয়ে দোষত পৰিম। গতিকে গভৰ্ণমেণ্টৰ কথা আমি মানি চলিবই লাগিব। বুজি পাইছে? আপোনালোকক বহুত ধন্যবাদ। আমি হৈছোঁ কি আসাম টাউন এণ্ড কাণ্ট্ৰি প্লেন এক্ট যিটো আছে 1959 13A যিটো ছেকশ্যন, সেইৰ পৰা আমি ডেভেলপমেণ্ট অথৰিটি যিটো বিনা পাৰ্মিশ্যনত ঘৰ বনোৱা, পকী ঘৰ সজা, মাটি কেনা বেচা, যিটো আমাৰ তৰফৰ পৰা দিয়া হয় অসম গভৰ্ণমেণ্টে যিটো আমাক নীতি নিয়ম বান্ধি দিছে, সেই ভিত্তিৰ ওপৰত নিৰ্দেশ কৰি আমি একচুৱেলি চাওক, আমি কাৰো ঘৰ ভাঙাত পক্ষপাতি নহয়। আমি যথেষ্ট মানুহক চান্স দিওঁ, ফাৰ্ষ্ট নটিচ, ছেকেণ্ড নটিচ, থাৰ্ড নটিচ, তাৰপিছত মানুহ আমি সজাগতাও কৰোঁ, ৰাজহুৱা মিটিঙো কৰি মানুহক বুজাই দিওঁ যেনেকুৱা বেআইনীভাৱে নলা নৰ্দমা বন্ধ কৰি দিয়া, কৰি দিয়া, যাতে এজ পাৰ টাউন এণ্ড কাণ্ট্ৰি এক্ট হিচাপে যিটো আমাৰ চহৰটো যিটো ইমপ্লিমেণ্টেশ্যন কৰিব লাগে মাষ্টাৰ প্লেনটো, সেইটো মানুহক আমি সজাগতাও কৰোঁ। তথাপিও কিছুমান মানুহ আছে নিজৰ বাহুবল দেখাই, অলপ মানে নিজৰ দেখাই, নিজৰ পাৰিপক্ষতা দেখায় যে নাই আমি পাৰ্মিশ্যন নলওঁ, আপোনালোকে যি কৰিব লাগে কৰক। সেই ক্ষেত্ৰত আমি কিছুমান মানুহৰ ক্ষেত্ৰত আমি এনেকুৱা পদক্ষেপ ল'বলৈ বাধ্য হৈছোঁ। এইগৰাকী বিল্ডিঙৰ কৰ্তৃপক্ষক জাননী দিয়া হৈছিল। আজিৰ পৰা মই 2016 পৰা এখেতৰ লগত কৰস্পণ্ডেঞ্চ কৰি আছোঁ। 16 সেই গোটেইখিনি নথিপত্ৰ আমাৰ তাতে আছে। আপোনালোকৰ জৰিয়তে যদি আপোনালোকে বিচাৰে আমি এইটো আপোনালোকক দেখাব পাৰিম। মানে ক'ব গ'লে বাহুবল দেখুৱাই তেওঁ বহুত দিনৰ পৰা বাহুবল দেখাই কোৰ্টত গ'ল, কোৰ্টৰ পৰা এইটো কোৰ্টত হাৰিল, তাৰপিছত উচ্চতম ন্যায়ালয় গ'ল, আমাৰ হাইকোৰ্টত গ'ল, উচ্চ ন্যায়ালয়ত গ'ল, উচ্চ ন্যায়ালয়তো তাৰ পৰা আমাৰ ৰায় আহিল যে নাই এইটো উচ্ছেদ কৰি দিব লাগে। বিল্ডিং বনোৱাত কোনো ধৰণৰ পাৰ্মিশ্যন লোৱা নাই, পাৰ্মিশ্যন লোৱা কোনো পাৰ্মিশ্যন লোৱা নাই। ইভেন কি আমাৰ অফিচতো এনেকুৱা এটা দিছে যে ঝগড়াৰ পাৰ্ট যিটো ঝগড়াৰ পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4 সেইটো আমাৰ জুডিচিয়েলৰ ভিতৰত নপৰে বুলি একেটাই আমাক এটা এফিডেভিট এটা দিছিল। এইটো হবিবৰ মোল্লা বুলি এজন মানুহ আছে, এখেতৰ হয়তো বৰ্তমানে এখেতসকলক মানে অনুৰোধ জনাইছো, তেখেতসকল আহক আমাৰ তাতে আহি পেলাই যদি কিবা অসুবিধা আছে উইলিংলি একদম খোলাখুলি কৰি কওক। যদি কিবা অসুবিধা আছে আমি সমাধান কৰিম। চাওক, মানুহ এটা ৰক্ত পানী শেষ কৰি নিজস্ব এটা ঘৰ বনায়, আমিও নিবিচাৰোঁ কোনো ঘৰটো ভঙা, কিন্তু উপায় নাই, বাধ্য হৈ পেলাই সেইসকল মানুহক, যিসকল মানুহে এনেকুৱা এটাও চিন্তা চৰ্চা আছে যে মোৰ ঘৰটো ইলিগেল হৈ আছে, সেইসকলক মানুহ আহ্বান জানো আপোনালোকৰ জৰিয়তে এখেতসকলৰ অফিচত আহক, আমাৰ লগত কৰস্পণ্ডেঞ্চ কৰক। এখেতসকলক আমি কিবা না কিবা এটা উপায় কৰি, যদি ইলিগেল হৈয়ে আছে, যদি নালা নৰ্দমা যদি বন্ধ আছে, সেই ক্ষেত্ৰত আমি কোনো চেক্ৰিফাইচ নকৰোঁ, সেই ক্ষেত্ৰত আমি ভাঙিবই লাগিব। যিহেতু টাউনৰ পৰিচ্ছন্নতাৰ কথা আছে, নালা নৰ্দমা বন্ধ কৰি মানুহে বেআইনীভাৱে বিভিন্ন জেগাত ঘৰ বনাই আছে, সেই ক্ষেত্ৰত আমাৰ কোনো চেক্ৰিফাইচ নাই, সেইটো আমি ভাঙিমেই। আমাৰ এইটো এষ্টাব্লিছমেণ্ট 2004 হৈছিল ডেভেলপমেণ্ট অথৰিটি। 2004 পৰা 2009লৈকে আমাৰ তাতে পাৰ্মিশ্যনটো আছিল। ইন বিটুইন 2009 পৰা আজি 2023-24 হ'ল, 25 এতিয়া এই ডিফাৰেন্সটো বিটুইন তেতিয়া মিউনিচিপালিটিয়ে পাৰ্মিশ্যনটো দি আছিল গোটেইখিনি, আমাৰ কেৱল অনলি ফৰ ৰুৰেলটোৱে আমি দি আছিলোঁ। এতিয়া আকৌ আইনটো এমেণ্ডমেণ্ট কৰি 2022 নতুন বাইল' হিচাপে এতিয়া টাউনটো আমাক দিছে। আমাৰ তৰফৰ পৰা যিমানকেইটা আমি চালি জাৰি এতিয়া আমি পাৰ্মিশ্যন নিদিওঁ, আমি বিল্ডিং পাৰ্মিটেই দিওঁ। আমাৰ তৰফৰ পৰা আমি যিখিনি পাই আছোঁ, মানুহক যিমান পাৰে এই যে সজাগতা কৰি আমি মানুহক বুজাই আছোঁ যে আপোনালোকে বি কেয়াৰফুল, আপোনালোকে এনেকুৱা চিষ্টেমত কৰক। গতিকে আমাৰ অহাৰ পিছৰ পৰা এতিয়ালৈকে সেনেকুৱা এটা আমাৰ বৰ্ডেৰে এতিয়াও এটা বিল্ডিং হোৱা নাই। আমি পাৰ্মিশ্যন দিছোঁ, কোনোবাই যদি ইচ্ছামতে বনাই লৈছে, এইটো এখেতসকলে মাষ্ট বি পানিছেবল হ'বই। এখেতসকলক অৱশ্যে হ'ব, এনেকুৱা আৰু বহুত আছে। ইয়াৰ পিছত আমাৰ এই ঝগড়া পাৰতে আছে, ওচৰে পাছৰে আৰু 2-3টা ঘৰ এনেকুৱা আছে, যিটো আমি কৰস্পণ্ডেঞ্চ কৰি আছোঁ। এটা কোৰ্টৰ পৰা অৰ্ডাৰ দিলে আহিলে আমি লগালগ এইটো আমি একশ্যন ল'ম।